গুৱাহাটী মহানগৰী বামুণী মৈদামৰ বজাৰৰ দৃশ্য এয়া। এইদৰে শাক পাচলি বিক্ৰেতাই চিঞৰি চিঞৰি শাক পাচলিৰ মূল্য ঘোষণা কৰিছে। বিচাৰিছে কাষলৈ গ্ৰাহক আহক। ৰ'ব, এই বিষয়ে ব্যাখ্যা কৰাৰ আগতে আপোনালোকক লৈ যাব বিচাৰিছোঁ আন এখন চহৰলৈ। হায়দৰাবাদৰ শাক পাচলিৰ বজাৰলৈ লৈ গৈছোঁ আপোনালোকক। হায়দৰাবাদৰ শাক পাচলিৰ বজাৰত মানুহৰ ভিৰ চাপ। কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই ইয়াত। একেই পৰিৱেশ ডিব্ৰুগড়ৰ শাক পাচলিৰ বজাৰৰ দৃশ্য এয়া। এক কথাত ক'বলৈ গ'লে এই শাক পাচলিৰ বজাৰ সময়তে কাৰ্যত কৰোনাৰ হটস্পট হৈ পৰিছে। এই বজাৰৰ পৰা কৰোনা যেন বিয়পি পৰিছে দেশৰ ভিন্ন প্ৰান্তলৈ। পুনৰ আপোনালোকক লৈ আহিব বিচাৰিছোঁ বামুণী মৈদামৰ বজাৰলৈ। গুৱাহাটী মহানগৰীৰ চানমাৰীৰ কাষৰ বামুণী মৈদামৰ ৰেল লাইনৰ কাষৰ এই বজাৰখন। এই বজাৰত যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিছে। এই যে কেমেৰাত এইবোৰ দৃশ্য বন্দী হৈছে, এই দৃশ্য পুৱা 10 বজাৰ পিছৰ দৃশ্য। গ্ৰাহক ইয়ালৈ আহে 10 বজাৰ পিছতে। 6 বজাৰ পৰা খোলা হয় গুৱাহাটীৰ শাক পাচলিৰ বজাৰ। গ্ৰাহক কিন্তু নাহে পুৱাৰ ভাগত। বজাৰ বন্ধ হোৱাৰ আগে আগে হঠাৎ ভিৰ কৰে গ্ৰাহকে। 10 বজাৰ পৰা 11 বজালৈ বজাৰত দেখা যায় গ্ৰাহকৰ ভিৰ। চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে বজাৰত ভিৰ নকৰিব। বজাৰত ভিৰ নকৰিবলৈ হ'লে পুৱাই গৈ সামগ্ৰী ক্ৰয় কৰি আনিব পাৰি, কিন্তু নাই, গ্ৰাহকে পুৱাৰ ভাগতেই সামগ্ৰী ক্ৰয় কৰিবলৈ নাযায়। অধিকাংশ গ্ৰাহক যায় কিছু পলম। এই গ্ৰাহকসকলো আহিছে 10 বজাৰ পিছত। 10 বজাৰ পিছত সকলো নিয়ম নীতি ইয়াত উলংঘা হৈ পৰিছে। ইয়াত নাই কোনো আৰক্ষী। পুৱাই এবাৰ আৰক্ষীয়ে পাক মাৰি গুচি গ'ল, তেওঁলোকৰ দায়িত্ব শেষ কৰিলে। কিন্তু তেওঁলোকে পাহৰি গ'ল 10 বজাৰ পিছতে গ্ৰাহক আহে শাক পাচলি ক্ৰয় কৰিবলৈ। শাক পাচলিৰ বজাৰলৈ গ্ৰাহক দেৰিকৈ আহে কিয়? গ্ৰাহকে বিচাৰে নেকি বজাৰত ভিৰ? স্বাভাৱিকতেই প্ৰশ্ন হৈছে। পুৱা শুই উঠি প্ৰাতঃভ্ৰমণলৈ গৈ চাহকাপ খাই ওচৰৰ বজাৰৰ পৰা শাক পাচলি ক্ৰয় কৰি আনিব পাৰে গ্ৰাহকে, কিন্তু নাই, গুৱাহাটী মহানগৰীৰ গ্ৰাহকে পুৱাই সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ পৰিৱৰ্তে দোকান বন্ধ হোৱাৰ আগে আগে ক্ৰয় কৰিবলৈ যায় বজাৰলৈ। আমি এই সংক্ৰান্তত প্ৰশ্ন কৰিছিলোঁ বিভিন্ন গ্ৰাহকক। মই যাব ওলাইছোঁ 11টা বাজিবলৈ কেইটামান মুহূৰ্ত, এতিয়া ভিৰ হয়, আপোনালোকে দেৰিকৈ কিয় আহে? 10:15 হৈছে এতিয়া আৰু 45 মিনিট বাকী আছে, বজাৰ বন্ধ হ'ব। এতিয়া এই মুহূৰ্তত আহিলে 7 বজাত বজাৰ কৰে এতিয়া 7 বজাত নাহি যায়, এই বজাত আহে আপোনালোকে? আহিব ন, ঘৰুৱা কাম থাকে। ঘৰুৱা কাম থাকে। এতিয়া আহিলে বজাৰত অলপ কমত পায় নেকি? বজাৰৰ দাম চাম কমো পাওঁ। এতিয়া কমত পায়। ৰাতিপুৱাৰ ভাগত আহিবলৈ অসুবিধা পায় নেকি? ৰাতিপুৱাৰ ভাগত অকলশৰীয়া মানুহ অলপ আহিবলৈ অসুবিধা হয়। ৰাতিপুৱা হয়, মানে ৰাতিপুৱা মই মোটামুটি 10টামান বজাত আহি পাইছোঁ। গতিকে 10টামান বজাত এতিয়া বজাৰ সমাৰ কৰি ল'লোঁ আৰু। এতিয়া 10টা বজাত আহিলে অলপ দামটো কমে নেকি বাৰু? বজাৰ নাই, নকমে, দাম একে থাকে। দাম একেই থাকে। দামটো সিমানটো বা বস্তুলৈ দাম আছে আৰু বস্তুলৈ অকণমান কম আছে। ৰাতিপুৱাতকৈ এতিয়া অলপ কমত পায়? এতিয়া অলপ কম পোৱা যায়। কম থাকে। আপোনালোক বুঢ়া মানুহ, ৰাতিপুৱা আহিবলৈ অসুবিধা হয় নেকি? ৰাতিপুৱা এখন মানে পইচা নাছিলে, বুঢ়া পেঞ্চন পাৰ কাৰণে বেংকলৈ আহিছিলোঁ। বেংকৰ পইচা পালে বোলে অলপ ল'ম বুলি ভাবিলোঁ, পিছত তেওঁ বোলে খুচিয়াই নিদিয়া কাৰণে ৰাখি দিলে, বাচি লোৱা। এতিয়া দামটো অলপ কমত পায় নেকি? এতিয়া আহিলে দামটো অলপ কমত পায় নেকি? দাম কমালে দাম একে থাকে। বিভিন্ন গ্ৰাহকে বিভিন্ন অজুহাত দেখুৱাইছে। পুৱাই তেওঁলোক অহাত অসুবিধা। পলমকৈ আহি 11 বজাৰ আগে আগে শাক পাচলি কিনি লৈ যায় এওঁলোক। উল্লেখযোগ্য যে কোভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰাখিছে। সেয়েহে এই প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল এতিয়া যথেষ্ট আনন্দিত।
বিশেষকৈ চৰকাৰী কৰ্মচাৰীয়ে মাহেকীয়া দৰমহা ঠিকেই পাব। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অহৰ্নিশে কাম কৰিবলগীয়া হৈছে। চৰকাৰী খণ্ডৰ এই কৰ্মচাৰীসকলে যিহেতু দৰমহা পাব, সেয়া পুৱাই উঠি সদায় বজাৰলৈ গৈছে, সদায় বজাৰলৈ গৈ শাক পাচলি ক্ৰয় কৰিছে, সদায় বজাৰলৈ গৈ মাছ মাংস ক্ৰয় কৰিছে আৰু দিনটো ধুনীয়াকৈ খাই বৈ শুই বৈ সময় পাৰ কৰিছে। আৰু হয়তো এইসকল লোকে এতিয়া কৰোণাৰ সংক্ৰমণ কঢ়িয়াই আনিছে। প্ৰশ্ন হয়, গ্ৰাহক পোৱাৰ ভাগত সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ আহেনে? এতিয়া মানুহ বেছি বহুত বেছি হয়। অঁ এতিয়া মানুহবিলাক আহি পেলাই দৰদাম কৰে নেকি বস্তুবিলাক বেছি? দাম দৰ কৰে মানে এতিয়া আহিলে অলপ কমতে পায়। অঁ কমতে পাই মানে আমি কমতে দি আছোঁ, ইমান দাম লোৱা নাই। মানে ৰাতিপুৱা আহিলে এতিয়া বন্ধ কৰিব হৈছে কাৰণে না আমি ৰাতিপুৱা কি আমি যিটো ৰাতিপুৱা লওঁ এইটো টাইমতো সেই একে দামে লওঁ। মানুহ মানে এতিয়া বহুত বেছি হয়। এতিয়া অলপ বেছি হৈছে। পুলিচ আহেনে নাহে? পুলিচ আহে, আৰ্মি আহে। এতিয়া আহিছেনে? এতিয়া অহা নাই, ৰাতিপুৱা আহিছে। বেছিকৈ দৰদাম কৰে নেকি মানুহে? নাই নাই দৰদাম নকৰে, লাহেকৈ বস্তুবিলাক লয় আৰু বস্তুবিলাক অঁ। বস্তুৰ দাম এইটো সময়ত কমি যায় নেকি অলপ? নাই আমাৰ তাতেতো বহুত দাম কৰি দিছে বস্তুৰ, ইয়াতে তাতে বহুত দাম কৰি দিছে আমাৰ। ৰাতিপুৱা মাল পাওঁ নাপাওঁ, ৰাতিপুৱা 3:30 যাওঁ তাতে বজাৰ কৰিব, তাৰপিছতে মাল পাওঁ আৰু বহুত দামত আনিব লাগে। বহুত দামত আনো আৰু কষ্ট বহুত হয় আৰু কি কৰিব। এই সমগ্ৰ বিষয়টোলৈ আমি বিভিন্ন গ্ৰাহকৰ সৈতে কথা পাতিছোঁ। গ্ৰাহকে পোনপটীয়াভাৱে কথাবোৰ ক'ব নোখোজে, কিন্তু দোকানীৰ মুখৰ পৰা সকলো কথা স্পষ্ট হৈ পৰিল। দোকান বন্ধ কৰাৰ আগে আগে আহি যায় গ্ৰাহক। উদ্দেশ্য সস্তাত শাক পাচলি ক্ৰয়। 11 বজাৰ আগে আগে দোকানীয়ে সামগ্ৰী বিক্ৰী কৰি ঘৰলৈ যাব বিচাৰে। দোকানীয়ে সেই সময়ত সস্তাত সামগ্ৰী বেচে। সস্তাত সামগ্ৰী ক্ৰয় আশাত গ্ৰাহক আহে পলমকৈ। হয়, এনে ঘটনা সংঘটিত হৈছে বজাৰসমূহত। এক শ্ৰেণীৰ মানুহৰ প্ৰৱণতা আছে, শাক পাচলিৰ দোকান পূৰ্বে নিশাৰ ভাগত ক্ৰয় কৰিছিল। দোকানীয়ে যেতিয়া দোকান বন্ধ কৰি যাব ওলায়, তেতিয়া সামগ্ৰীসমূহ সস্তাতে বিক্ৰী কৰি যায়। সেই উদ্দেশ্যলৈ বহু গ্ৰাহকে শাক পাচলিৰ দোকানত নিশাৰ ভাগত গৈছিল। কিন্তু ক'ভিডৰ এই সময়ত ক'ভিড সংক্ৰমণ হ'ব বুলি জানিও সামাজিক দূৰত্ব নামানি 10:30 বজা 11 বজাৰ সময়ত দোকানত গৈ বস্তুৰ দৰদাম কৰি সস্তাত সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলায়। ৰাতিপুৱা কম থাকে, এতিয়া বহুত বেছি হয়। এতিয়া বেছি বহুত। এতিয়া যে মানুহবিলাক আহে যে দৰদাম বেছি কৰে নেকি বাৰু? এই দৰদাম বেছি কৰে, দৰদাম বেছি কৰে। সস্তাত লাগে এইখিনি অলপ চবে কি কয় এতিয়া বন্ধ খবৰ হৈছে? বন্ধ কৰিছে। এতিয়া কি কৰিব, মাল আৰু খতম কৰিব লাগে, কম দাম বাদ কম বিক্ৰী কৰিব লাগে, তে লাভৰ লোকচানো হয়, তে এনেকুৱা পৰ্যায় কি কৰিব লাগে। থাকে মানুহ নাহে? এতিয়া আহে? এতিয়া মানে সস্তা পাইছে, এতিয়া লৈ যাব উপায় নাই। এতিয়া সস্তা কি ক'ম, হয়, সস্তাত সামগ্ৰী ক্ৰয় কৰাত কোনো অপৰাধ নহয়, কিন্তু সস্তাত শাক পাচলি ক্ৰয় কৰিবলৈ গৈ সামাজিক দূৰত্ব মানি নচলি কৰোণা এইসকল লোকে নিজ নিজ ঘৰলৈ কঢ়িয়াই নানিবনে? ইয়াৰ উত্তৰ কোনে দিব? এইসকল লোক কেতিয়া সচেতন হ'ব? ব্যুৰ' ৰিপৰ্ট DY365।